সেউজীয়া ঘাঁহনিত ফুটবলৰ যাদু আমি দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ সামগ্ৰিক দৃশ্য এখন বেনাৰ আছে, মই দেখুৱাব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অসম ফুটবল সন্থাৰ তত্বাৱধানত 15 বছৰ অনূৰ্ধ্ব আমন্ত্ৰণমূলক দ্বিবাৰ্ষিক প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা। আজি এই মুহূৰ্তত উপস্থিত আছো। ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাম, কোন কোন উপস্থিত আছে আৰু এই সেউজীয়া ঘাঁহনিত যি ফুটবলৰ যাদু, দুঘৰী যাদু 15 বছৰ অনূৰ্ধ্ব দেখুৱাবলৈ চেষ্টা কৰিছে। ইয়াত দুটা দল ইতিমধ্যে খেলি আছে, তাৰ সামগ্ৰিক দৃশ্য আমি দেখুৱাম। আমি যিহেতু উপস্থিত আছো ডিগবৈ জুবলি খেলপথাৰত। আজি কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হৈ আছে। দুলীয়াজান ফুটবল কোচিং চেণ্টাৰ বনাম ৰূপজ্যোতি স্পৰ্টছ ক্লাব, দুইটি দল ইতিমধ্যে প্ৰতিদ্বন্দ্বিতামূলকভাৱে খেলি আছে। আমি কিছু দৃশ্য দেখুৱাম। তাৰ সমান্তৰালভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেনেধৰণে এই পদক্ষেপ লৈছে আৰু কেনেধৰণে আগুৱাই নিব পৰৱৰ্তী সময়ত, এয়াও আমি জানিবলৈ কিছু চেষ্টা কৰিম। মোৰ সৈতে আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সুৰজিৎ মান আছে। আমি তেওঁৰ কাষলৈ যাব বিচাৰিছো। অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে 4টা স্থানত আমন্ত্ৰণমূলক ভাৱে 15 বছৰ অনূৰ্ধ্ব প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে। শুভাৰম্ভণি আমাৰ 2 নম্বৰ নগৰ খেলপথাৰৰ পৰা আৰম্ভ হৈছে। কাকপথাৰ ৰাজহুৱা খেলপথাৰটো আৰম্ভ হৈছে, লিডু খেলপথাৰটো অনুষ্ঠিত হৈ আছে, আজি ডিগবৈ জুবলি খেলপথাৰ হৈছে। আমাৰ উদ্দেশ্য এটা যে নতুন প্ৰজন্মক যে ক্ৰীড়া ক্ষেত্ৰত আকৃষ্ট কৰিব পৰাকৈ আমি এটা এনেকুৱা ধৰণৰ আমি পদক্ষেপ গ্ৰহণ কৰিছো। আৰু আপোনালোকে জানে যে ৰাগিয়াল বস্তু যেনেধৰণৰ এতিয়া প্ৰচলন হৈছে, যে আমি ভাবিছো নতুন প্ৰজন্মই যাতে খেলৰ যোগেদি যে ৰাগিয়াল বস্তুৰ পৰা যে পাহৰি যায় বা এই কুকৰ্মৰ পৰা তেওঁলোকে যাতে মনত নাহে, এনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চা কৰি আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 15 বছৰ অনূৰ্ধ্ব ফুটবল প্ৰতিযোগিতা আমি আয়োজন কৰিছো। আৰু আমি এইবাৰ 4টা স্থানত লৈছো। অহাবাৰকৈ আমি গাঁৱৰ ভূঞে এই ফুটবল খেলখন আমি লৈ যাম। আমি ক'ব খুজিছো যে আচলতে ক্ৰীড়াৰ জৰিয়তে যে গোটেই সমাজখনক এটা ভাল পদক্ষেপ গ্ৰহণ কৰে বা আমাৰ যে নিকা এটা পৰিৱেশ দিব পাৰে ক্ৰীড়া জগতে, সেই কথাখিনি আমি খুব মনোযোগ হিচাপে লৈছো আৰু গুৰুত্ব সহকাৰে লৈছো। সেইকাৰণে আমি এনেকুৱা ধৰণৰ অনুষ্ঠান পাতিছো। আৰু বিশেষকৈ পৰহিলৈ আমাৰ কাকপথাৰ ৰাজহুৱা খেলপথাৰ চূড়ান্ত খেলখন আৰম্ভ হ'ব। কাইলৈৰ পৰা এইখন খেল তাতে ছেমি ফাইনেল আৰম্ভ হ'ব আৰু 2 নম্বৰ নগৰ খেলপথাৰত ছেমি ফাইনেল হ'ব। পৰহিলৈ ফাইনেল হ'ব। সকলোকে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি আহ্বান জনাইছো আৰু সকলোকে আহক, উপভোগ কৰক। আৰু ফাইনেল খেলখনৰ আগমুহূৰ্তত আমি প্ৰীতিমূলক এখন মহিলা ফুটবল আমি আয়োজন কৰিছো আৰু সকলোৱে উপভোগ কৰিব পাৰিব, খুব ভাল লাগিব। আপোনালোকক জনাৰ পৰা আমি গৌৰৱ অনুভৱ কৰিম যে আপোনালোকে সকলোৱে জানে আন্তঃৰাষ্ট্ৰীয় যিটো অলিম্পিক যে ফটোগ্ৰাফী, আমাৰ ভাৰতৰ প্ৰথম মহিলা অৰ্থাৎ আমাৰ তিনিচুকীয়া জিলাৰ 2 নম্বৰ জীয়ৰী আমাৰ গীতিকা তালুকদাৰক আমি আন্তঃৰাষ্ট্ৰীয় অৰ্থাৎ ৰাষ্ট্ৰীয় খেলুৱৈ আমাৰ বাবুল ফুকনক শুৱনিক আমি ক্ৰীড়া বঁটাটো দিব লৈছো, গীতিকা তালুকদাৰক। গতিকে এইটো খুব এটা ভাল লক্ষণ। আমি ভাবিছো যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিনিচুকীয়া জিলা সমিতি এনেধৰণৰ পদক্ষেপ আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা জনাইছো। আৰু এনেকুৱা ধৰণৰ খেলৰ যোগেদি আমি যাতে নতুন প্ৰজন্মক উৎসাহ দিব পাৰো আৰু তেওঁলোকৰ প্ৰতিভাবিলাক যেন আমি লৈ আহিব পাৰো, এই কথাটো আমি চিন্তা চৰ্চা কৰি আমি এই অনুষ্ঠানটো আমি আয়োজন কৰিছো। যিহেতু দেখিছো আপোনালোকৰ সুন্দৰ পদক্ষেপ, এই পদক্ষেপক সকলোৱে শলাগিছে আৰু সহায় সহযোগিতা যথেষ্ট সংখ্যক মানুহে সহায় সহযোগিতাও আগবঢ়াইছে। যিহেতু এই প্ৰতিযোগিতাখনত কেইটা দলে অংশগ্ৰহণ কৰিছে? আচ্ছা, এই মুঠ আমাৰ 16টা দলে অংশগ্ৰহণ কৰিছে। আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা 16টা দলে অংশগ্ৰহণ কৰিছে। গতিকে আৰু দলে যোগদান কৰিছে, কিন্তু আমি অলৰেডি আমি গোটেই ছেটআপটো কৰি ললো। গতিকে আমি 16টা দলে অংশগ্ৰহণ কৰিছে আৰু আমি ভাবিছো যে খুব খেলুৱৈসকলে খুব এটা তেওঁলোকে যিটো আমি আতিথ্য কৰিছে আমাৰ জিলা সমিতিয়ে খুব এটা ভাল পাইছে খেলুৱৈসকলে, এইটো মই আপোনালোকক ক'ব পাৰো। গতিকে আমি ভাবিছো যে আমাৰ খেলখন যোগেদি আমি আমাৰ তিনিচুকীয়া জিলাখনৰ এটা প্ৰভাৱ বিস্তাৰ কৰিবলৈ আমি সক্ষম হৈছো। পৰৱৰ্তী সময়ত যুৱ ছাত্ৰ পৰিষদে এনেধৰণৰ 13 বছৰ অনূৰ্ধ্ব নতুন যুৱচামক উলিয়াই লৈ আহিছে খেল আকৰ্ষণ কৰিবলৈ। ইয়াৰ উপৰিও আপোনালোকে কেনেধৰণে পৰৱৰ্তী সময়ত এইসমূহ খেলুৱৈক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম? আমি কৈছো যে নতুন প্ৰজন্মক নৱপ্ৰজন্মক আমি খেলৰ প্ৰতি আকৃষ্ট হ'বৰ কাৰণে এটা পদক্ষেপ লৈ আছো। আমি আগৰ বিগত দিনত আমি 13 বছৰ অনূৰ্ধ্ব আমি মানে এনেকুৱা ধৰণৰ ফুটবল খেল প্ৰতিযোগিতা পাতিছো। এইবাৰ আমি 15 বছৰ অনূৰ্ধ্ব আমি কৰিব গৈছো। আমি কৈছো যে এতিয়া ৰাগিয়াল বস্তু যিসকল যেনেধৰণে প্ৰচলন হৈছে, আমি ভাবিছো ইয়াত নিৰাময় কৰিব পৰা এইটো এটা খেলৰ যোগেদি এটা উপায়। গতিকে এইটো গোটেই কথাখিনি আমি চালি চাই এনেকুৱা ধৰণৰ পদক্ষেপ লৈছো। আমি ক'ব খুজিছো যে খেলুৱৈসকলক যদি গুৰুত্ব সহকাৰে লয়, যে নতুন প্ৰজন্মই যদি ক্ৰীড়া দিশটোৰ প্ৰতি যদি আকৃষ্ট হয়, তেতিয়াহ'লে নিশ্চয় এনেকুৱা ধৰণৰ ৰাগিয়াল বস্তু বা বেয়া কামৰ পৰা তেওঁলোকে আঁতৰি থাকিব। গতিকে এনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰি আচলতে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিনিচুকীয়া জিলাখনৰ 4টা স্থানত এনেকুৱা ধৰণৰ আমি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিবলৈ আমি
সিদ্ধান্ত গ্ৰহণ কৰিছে। এই স্থানৰ লগতে হয়, ধন্যবাদ জনাইছো। আমি পুনৰ আহিম খেলৰ শেষ মুহূৰ্তলৈকে আমি তেওঁৰ সৈতে থাকিম, আপডেট পাওঁ যিহেতু আছো আমি। পৰৱৰ্তী সময়ত আমি ইয়াৰ মেচসমূহৰ কিয়দাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু কোন কোন উপস্থিত আছে এয়াও দেখুৱাবলৈ চেষ্টা কৰিছো। যিহেতু ইতিমধ্যে চলি আছে দুলীয়াজান ফুটবল কোচিং চেণ্টাৰ বনাম ৰূপজ্যোতি স্পৰ্টছ ক্লাব, দুইটা দলে ইতিমধ্যে নিজৰ প্ৰতিযোগিতামূলক যি খেল প্ৰদৰ্শন কৰি আছে। ইয়াৰ আমি তাৰ পাছৰ চোৱাত কেনেধৰণৰ ফলাফল হল এয়াও দেখুৱাবলৈ যত্ন কৰিম আৰু সুৰজিত মৰাণৰ কাষলে পুনৰ আহিম। আমি ইতিমধ্যে ইয়াৰ ফুটবল সন্থাৰ বিষয়ববীয়াসকল আছে, আমি তেওঁলোকৰ কাষলে যাবলৈ চেষ্টা কৰিছো। সেউজীয়া ঘাঁহনিত ফুটবলৰ যাদু, যিহেতু ঘামৰ যুঁজ চলি আছে আৰু ইয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি সুন্দৰ খেল প্ৰদৰ্শন কৰোৱাবলৈ চেষ্টা কৰিছে, ইয়াত 15 বছৰ অনুৰ্ধ ৰূপজ্যোতি স্পৰ্টছ ক্লাব বনাম দুলীয়াজান ফুটবল কোচিং চেণ্টাৰৰ মাজত আমি পুনৰ দেখুৱাইছো। এইসকল অতিথি ইতিমধ্যে উপস্থিত হৈছেহি। আমি ঘামৰ যুঁজ দেখুৱাবলৈ চেষ্টা কৰিছো। আমি পোনে পোনে ইয়াত সঞ্জীৱ ছাৰ আছে, অসম ফুটবল সন্থাৰ বিষয়ববীয়া। আমি ছাৰৰ কাষলৈ যাব বিচাৰিছো, যিহেতু এখন ডিগবৈৰ তৈলনগৰী ডিগবৈত 15 বছৰ অনুৰ্ধ খেল সকলোৱে উপভোগ কৰিবলৈ পাইছে। এই মুহূৰ্তত কি অনুভৱ আৰু কেনেধৰণে আপোনালোকে আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে? অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলাই 15 বছৰ অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আজি এখন কোৱাৰ্টাৰ ফাইনেল মেচ উপভোগ কৰিবৰ কাৰণে উপস্থিত হ'লো। আমি নতুন প্ৰজন্মৰ মাজত আমি যথেষ্ট আশাৰ সঞ্চাৰ দেখিছোঁ। ফুটবলৰ ভৱিষ্যত আমি যথেষ্ট উজ্জ্বল বুলি আমি আশা কৰিব পাৰোঁ। আৰু যিহেতু দেখিছো নৱপ্ৰজন্মসকল যিসকল আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অথবা জিলা পৰ্যায়ৰ পৰা কেনেধৰণে আপোনালোকে আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে? ফুটবলৰ গ্ৰাছ ৰুটটোৱে হ'ল ক্লাবসমূহ। আমাৰ অঞ্চলত আমি উন্নত মানদণ্ডৰ প্ৰশিক্ষণৰ জৰিয়তে আমাৰ ক্লাবসমূহে ফুটবলটোক আগুৱাই নিয়াৰ প্ৰয়োজন আছে আৰু সেই অনুসৰি যোৱা বছৰৰ পৰা অসম ফুটবল সন্থাই ইউথ ফুটবল কনচেপ্টটো আৰম্ভ কৰিছে, যাতে 13 বছৰ অনুৰ্ধ, 15 বছৰ অনুৰ্ধ আৰু 17 বছৰ অনুৰ্ধ আন্তঃ ক্লাব যিসমূহ প্ৰতিখন জিলাতে অনুষ্ঠিত কৰা হৈছে, তাৰ পৰা যিটো দলে অসম চেম্পিয়ন হয় সেই দলটোৱে ইউথ লীগৰ আই লীগ ইণ্ডিয়ান লীগত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। আৰু এনেদৰে আমি ভাবোঁ প্ৰক্ৰিয়াৰে যদি আমি সঠিকভাৱে ফুটবলটোক আগবঢ়াই নিব পাৰোঁ, ফুটবলৰ ভৱিষ্যত আমি ভাল বুলি আশা কৰিম। হয়, ধন্যবাদ জনাইছো। আছিল সঞ্জীৱ ছাৰ, অসম ফুটবল সন্থাৰ বিষয়ববীয়া। যিহেতু এটা কথা উল্লেখ কৰিছে যে এই অসমৰ চুকে কোণে থকা যিসকল প্ৰতিভা সম্পন্ন নৱপ্ৰজন্ম খেলুৱৈ আছে, এইসকলক 13 বছৰৰ পৰা 17 বছৰ অনুৰ্ধলৈকে আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে আৰু বিভিন্ন জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিবলৈ চেষ্টা কৰিছে অসম ফুটবল সন্থাৰ বিষয়ববীয়াসকলে। আমি পুনৰ যাম সেউজীয়া ঘাঁহনিত যি ফুটবলৰ যুঁজ চলি আছে। আমি এজন জ্যেষ্ঠ সাংবাদিক, আমাৰ ডিগবৈৰে স্থানীয় জ্যেষ্ঠ সাংবাদিক আছে পলক শৰ্মা, কাষলৈ যাব বিচাৰিছো। যিহেতু কি অনুভৱ আজি এই মুহূৰ্তত উপস্থিত? খুবেই ভাল লাগিছে। বিশেষকৈ অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক সঞ্জীৱ বৰুৱা ডাঙৰীয়াই অসম ফুটবল সন্থাই বিশেষকৈ আমাৰ ইউথ ফুটবলক যুৱ প্ৰজন্মৰ খেলুৱৈসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে তেখেতে ইতিমধ্যে উল্লেখ কৰিছে। আৰু আমিও দেখিবলৈ পাইছোঁ আমাৰ নতুন সমিতিখনে কাৰ্যভাৰ লোৱাৰ পিছত যথেষ্ট সক্ৰিয়তাৰে তেখেতসকলে বিশেষকৈ এই যুৱ প্ৰজন্মৰ খেলুৱৈ আগবঢ়াই নিয়াত যথেষ্ট কাম কৰিছে। আৰু ডিগবৈত বিশেষকৈ যিহেতু এই খেলখন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে আয়োজন কৰিছে আৰু 4টা ভেন্যুত একেলগে খেল হৈ আছে। আজি কোৱাৰ্টাৰ ফাইনেল হৈছে, কাইলৈ ইয়াত এখন ছেমিফাইনেল খেলো হ'ব। তো আমাৰ ডিগবৈৰ বিশেষকৈ বা ডিগবৈৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ খেলুৱৈসকলক এনেধৰণৰ প্ৰতিযোগিতাৰ আয়োজনে খেলুৱৈসকলক যথেষ্ট উৎসাহিত কৰিব। আৰু আমি নতুন নতুন যুৱ প্ৰজন্মৰ খেলুৱৈ বিশেষকৈ জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায় বা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি খুব ভাল ভাল খেলুৱৈ পোৱাৰ আমি যথেষ্ট আশা কৰিব পাৰোঁ। জনাইছো এয়া আছিল জ্যেষ্ঠ সাংবাদিক পলক শৰ্মা ডাঙৰীয়া। আমি মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়া কাষলৈ যাব বিচাৰিছো, যিহেতু নৱপ্ৰজন্মসকলৰ যি খেল ইতিমধ্যে চলি আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা 15 বছৰ অনুৰ্ধ, কি বাৰ্তা আপোনালোকৰ তৰফৰ পৰা? না, আচলতে অসম যুৱ ছাত্ৰ পৰিষদ যি ফুটবলখন আয়োজন কৰিছে সেইটো আচলতে শলাগ ল'বলগীয়া। কিয়নো নৱপ্ৰজন্মৰ মাজত যেনেকৈ বিষৰ দৰে আচলতে আজি সময়ত ড্ৰাগছ মদ কানি যিহেতু বিয়পি পৰিছে, সেই উদ্দেশ্যসমূহ আচলতে নৱপ্ৰজন্ম আচলতে প্ৰভাৱটো বিশেষকৈ পৰিছে। সেই প্ৰভাৱসমূহ আচলতে নাকি লগাবলৈ উঠি অহা প্ৰজন্মৰ মাজত আচলতে ক্ৰীড়া দিশটো যিদৰে আমি আগুৱাই
নিবলৈ চেষ্টা কৰা হৈছে। আজি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে হওক বা অন্যান্য অসমৰ নামী যিসকল সংগঠন আছে, সেই সংগঠনে যি প্ৰচেষ্টা কৰিছে তাক আচলতে আমি শলাগ লৈছোঁ আৰু ধন্যবাদ জনাইছোঁ যে ডিগবৈ অঞ্চলত এনেকুৱা ধৰণৰ এটা খেল পতাৰ বাবে তাক আমি সদুমান ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছো। আমি দেখুৱাই আছো যে সেউজীয়া ঘাঁহনি ফুটবলৰ যাদু। ইতিমধ্যে আমি আন এগৰাকী শুভাকাংক্ষীৰ কাষলৈ যাব বিচাৰিছো, যিহেতু আজি এই মুহূৰ্তত কেনেধৰণৰ পদক্ষেপ, কেনেধৰণে শলাগিব বা কি শুভেচ্ছা বাৰ্তা দিব? এনেকুৱা প্ৰগ্ৰাম যিটো আছে যিটো লৈছে সেইটো বহুত ভাল ইনিচিয়েটিভ। আগতেও আমাৰ সদৌ অসম ফুটবল পৰিষদ আৰু ইণ্ডিয়ান আৰ্মিৰ লগত আমি অসম ফুটবল টুৰ্ণামেণ্ট কৰিছিলোঁ। এইটো একচুৱেলি হ'ল যে আমাৰ যিটো এজ আছে 13 to 17 ইয়াৰ till 22 য়াং জেনেৰেশ্যন যিটো আছে ডাইভাৰ্ট হৈ যায়, মাইণ্ডটো ডাইভাৰ্ট হৈ যায়। যেতিয়া আমি খেল ইয়া কিবা প্ৰতিযোগিতা আমি যদি আৰম্ভ কৰোঁ, সিহঁতৰ মাইণ্ডটো আনৱান্টেড বস্তুত নাযায় আৰু এইবিলাক খেল হওক ইয়া পঢ়া শুনা হওক, যিখিনি হওক কলাক্ষেত্ৰ হওক, যদি ইনভলভ কৰিলে আমাৰ ড্ৰাগছ আনৱান্টেড থিং যিটো আমাৰ মাইণ্ড ডাইভাৰ্ট হৈ আছে সেইটো হ'ব নালাগে। আমি ৰথী ক্লাবৰ পৰা মই ইয়াত আহিছোঁ আৰু ৰথী ক্লাবৰ আমাৰ বহুত ইনিচিয়েটিভ লৈছে সেইবিলাক ক্ষেত্ৰত। AJYCP যিটো ক্ষেত্ৰত ইনিচিয়েটিভ লৈছে আমি বহুত ধন্যবাদ দিছোঁ তাক, আৰু আগন্তুক দিনতো আমি মিলি কিনে কিবা কৰি কিনে এইটো ভাল হ'ব। সুন্দৰ মন্তব্য, ধন্যবাদ জনাইছো। আমি কৈছো পুনৰ সেউজীয়া ঘাঁহনি ফুটবলৰ যাদু, যি দুলীয়াজান ফুটবল কোচিং চেণ্টাৰ আৰু ইতিমধ্যে ৰূপজ্যোতি স্পৰ্টছ ক্লাবৰ মাজত হৈ আছে। খেলখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলকভাৱে হৈ আছে। ইতিমধ্যে উপস্থিত দৰ্শকসকলক দেখুৱাইছো, আমি আপোনাক স্বাগতম জনাইছো। কি অনুভৱ, মনৰ অনুভৱ আৰু কেনেধৰণে আগুৱাই লৈ যাব এই ক্ষেত্ৰখনক? সুন্দৰ পদক্ষেপ এয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। এইদৰে আমাৰ সৰু সৰু যিবিলাক খেলুৱৈ আছে তাৰ পৰা আমি ভৱিষ্যতে এজন ভাল খেলুৱৈ আমি পাম। এনেকুৱা ধৰণৰ প্ৰতিযোগিতাবিলাকৰ মাজৰ পৰাই আমি এই প্ৰতিযোগিতাবিলাকৰ পৰা যথেষ্ট আশাবাদী, আৰু এই প্ৰতিযোগিতাখন যথেষ্ট উন্নত মানদণ্ডৰ প্ৰতিযোগিতা হৈছে। অসমৰ বিভিন্ন জিলাৰ কেইবাটাও দলে ইয়াত অংশগ্ৰহণ কৰিছে। সুন্দৰ খেল। আজি এই কোৱাৰ্টাৰ ফাইনেল খেলখনত বৰ ৰোমাঞ্চকৰ খেল চলি আছে। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ইয়াৰ যিমানবিলাক অংগ থকা আছে সকলোকে মই অনুৰোধ জনাম যাতে এনেকুৱা ধৰণৰ 13 বছৰ অনুৰ্ধ, 11 বছৰ অনুৰ্ধ এনেকুৱা ধৰণৰ খেলবোৰ যাতে অনুষ্ঠিত কৰে। ধন্যবাদ জনাইছো। জয়ন্ত দহোটীয়া লৈ তেখেতে ক্ৰীড়া দিশটো তেখেতে বহুত দূৰ আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে। আমাৰ ফুটবলৰ বিষয়ববীয়া আছে, আমি তেওঁলোকৰ কাষলৈ কিছু ভাষ্য ল'বলৈ যত্ন কৰিম। যিহেতু ছাৰ, কেনে অনুভৱ আজি দিগবৈত উপস্থিত হৈ? ভাল লাগিছে। খেল বুলিলেই ভাল লাগে আচলতে। আৰু এটা কাৰণ হ'ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সমস্যালৈ তেওঁলোকে ইতিমধ্যে মাত মাতি আহিছে। লগতে ক্ৰীড়া ক্ষেত্ৰখনতো তেওঁলোকে নতুন ধৰণত আগবঢ়াই নিব কাৰণে যিটো এটা প্ৰচেষ্টা লৈছে সেয়া প্ৰশংসনীয়। আমি জয়ন্ত জয়ন্তী কোৱাৰ দৰে মই ক'ব বিচাৰিম যে এইখন প্ৰতিযোগিতাত ভালেখিনি নতুন নতুন খেলুৱৈ, ভাল খেলুৱৈক আমি দেখিবলৈ পাইছোঁ। আমি আশা কৰিম এইবিলাকে অসমৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এটা মানে ভাল বৰঙণি যোগাব পাৰিব। ভাল লাগিছে। আৰু বিশেষকৈ ডিগবৈত সাধাৰণতে খুব ভাল এটা খেলৰ পৰিৱেশ আছে, আৰু তাতে এইখন খেলে মই ভাবোঁ নতুন চামক প্ৰচেষ্টা আগবঢ়াই নিবলৈ দেখায়। হয়, ধন্যবাদ জনাইছো। আমি এনেধৰণে ভাষ্য ল'বলৈ যত্ন কৰিছো। তাৰ সমান্তৰালভাৱে আমি যি যুঁজ খেলখন হৈ আছে এয়াও দেখুৱাবলৈ চেষ্টা কৰিছো। পুনৰ কৈছো, সেউজীয়া ঘাঁহনি ফুটবলৰ যাদু কেনেধৰণে প্ৰদৰ্শন কৰি আছে। এয়া হৈছে মোৰ সতীৰ্থই দেখুৱাব, এয়া হৈছে ৰূপজ্যোতি স্পৰ্টছ ক্লাব বনাম দুলীয়াজান ফুটবল কোচিং চেণ্টাৰ। দুলীয়াজান ফুটবল কোচিং চেণ্টাৰ 1-0 দলত আগবাঢ়িছে। ইতিমধ্যে পেনাল্টি শ্বুট আউট হৈছে। সতীৰ্থই দেখুৱাই আছে তাৰ সামগ্ৰিক দৃশ্য। ইয়াত এনেধৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি প্ৰদৰ্শন, সঁচাকৈ তেওঁলোকে ইতিমধ্যে ড্ৰ হৈছে। পেনাল্টি শ্বুট আউট ইতিমধ্যে তেওঁলোকে সফল হৈছে। আৰু দেখুৱাইছো সামগ্ৰিক দৃশ্য দেখুৱাই আছো কেনেধৰণে ইয়াত স্খলিত হৈ পৰিছে। টিম মেনেজমেণ্ট আছে, টিম মেনেজমেণ্টক দেখুৱাবলৈ অনুৰোধ জনাইছো। আমি ডিগবৈৰ পৰা এই দৃশ্য দেখুৱাবলৈ যত্ন কৰি আছো যিহেতু। আৰু কিনে আছে এইটো কোনে ইয়াত দৰ্শকসকলে যথেষ্ট আমি কিছু জানিবলৈ চেষ্টা কৰিম, যিহেতু ইতিমধ্যে আন এগৰাকী আমাৰ যুৱ ছাত্ৰ পৰিষদৰ কাঞ্চন ডাঙৰীয়া আছে। আমি তেওঁৰ কাষলৈ যাব বিচাৰিছো। কি অনুভৱ? আচলতে ভাল লাগিছে। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি এই চিন্তাধাৰণাৰ এক ফচল বুলি আমি ভাবিম, যিহেতু ইতিহাস প্ৰজন্ম আজিৰ তাৰিখত বিভিন্ন ধৰণৰ তেখেতসকলে বিভিন্ন দিশত তেখেতসকলে গতি কৰিছে। গতিকে এই ক্ৰীড়াৰ লগত জড়িত কৰাবৰ কাৰণে ইতিহাস প্ৰজন্মক আমি
উৎসাহ দিবৰ কাৰণে আজি এই 15 বছৰ অনূৰ্ধ্ব ফুটবল প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ তিনিচুকীয়া জিলাখনৰ 4খন স্থানত ডুমডুমা, কাকপথাৰ, ডিগবৈ আৰু মাৰ্ঘেৰিটা। গতিকে মাৰ্ঘেৰিটাৰ খেলখন 3খন খেল আমাৰ তাত সমাপ্ত হৈছে আৰু ডিগবৈত আজি চলি আছে আৰু আমাৰ যি চূড়ান্ত খেলখন আচলতে তাত কাকপথাৰত আমাৰ অনুষ্ঠিত হ'ব। গতিকে আমি সমূহ তিনিচুকীয়া জিলাৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা দিয়াৰ পৰামৰ্শৰ লগতে আমি উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আমি পুনৰ শেষ মুহূৰ্তলৈকে দেখুৱাবলৈ চেষ্টা কৰিম। আমি কিছু খেলৰ মাজলৈ আগবাঢ়ি গৈছোঁ। পৃথিৱীৰ এক ক্ৰীড়াংগন, ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগণ। আমি পুনৰ ডিগবৈ জুবলি খেলপথাৰৰ পৰা ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। মোৰ সতীৰ্থই আগুৱাই আহিব। আমি যিহেতু ইয়াৰ পৰা আমি আপডেট নামে পুনৰ দেখুৱাবলৈ যত্ন কৰিম। আমি কিছু টিম মেনেজমেণ্টৰ পৰা আজি কিছু ভাষ্য ল'বলৈ যত্ন কৰিম, যিহেতু আমি এই সঁচাকৈয়ে খুব শলাগিবলগীয়া। আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম, তাৰ মাজতে খেলৰ মাজতে আপোনালোকৰ ৰূপজ্যোতি ক্লাবৰ হৈ কি শুভবাৰ্তা দিব? শুভবাৰ্তা এইটোৱে দিম কি এতিয়া উঠি অহা নৱপ্ৰজন্মৰ যিটো খেলৰ প্ৰতি আকৰ্ষিত আৰু আজিকালি যি হ'ল নিচাৰ প্ৰতি যোনটো আসক্ত হৈ থাকে, তাৰ প্ৰতি অলপ যোনটো খেলৰ প্ৰতি আকৰ্ষণ থাকিব লাগে ন, তাকে আমি লৈ এইটো ক্লাবটো বনোৱা হৈছে। সিমানে ধন্যবাদ জনাইছোঁ। আমি এনেধৰণে মাজতে আমি খেলৰ মাজতে ভাষ্য ল'বলৈ কিছু যত্ন কৰিলোঁ, যিহেতু ফুটবল বুলি ক'লে কিছু সংখ্যক লোকে ব্ৰাজিল অথবা কিছু সংখ্যক লোকে স্পেইন এনেধৰণৰ নাম লয়, কিন্তু ইয়াৰ যি মাদকতা, খেলৰ সুকীয়া মাদকতা গাঁৱে ভূঞে লুকাই আছে প্ৰতিভাসম্পন্ন যিসকল খেলুৱৈ। সতীৰ্থই পুনৰ দেখুৱাব। খেলৰ মাজলৈ গৈছোঁ। ইয়াত ড্ৰ হৈ আছে ইতিমধ্যে ৰূপজ্যোতি স্পৰ্টছ ক্লাব বনাম দুলীয়াজান ফুটবল কোচিং চেণ্টাৰ। খুব তীব্ৰ উত্তেজনামূলক খেল, এক ড্ৰ হৈ আছে ইতিমধ্যে। দেখিছে তাৰ সামগ্ৰিক দৃশ্য। আমি খেলৰ শেষ মুহূৰ্তলৈকে ফলাফল কি হ'ব এয়াও দেখুৱাবলৈ যত্ন কৰিম। আমি যিহেতু খেলপথাৰত আছোঁ, এয়া তৈলনগৰী ডিগবৈত প্ৰথমবাৰৰ বাবে আচলতে 15 বছৰ অনূৰ্ধ্ব খেল অনুষ্ঠিত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। সামগ্ৰিক দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰি আছোঁ, কেনেধৰণে ইয়াত এই ডিগবৈত কেনেধৰণে তেওঁলোকে প্ৰদৰ্শন কৰিব বা কেনেধৰণে খেল প্ৰদৰ্শন কৰিব খেলুৱৈসকলে, ইয়াক লৈ সকলোৱে উৎসুকতা হৈ আছে। আৰু আমি পোনে পোনে তেওঁলোকৰো ভাষ্য কিছু মাজতে ল'বলৈ যত্ন কৰিম, যিহেতু খুব এটা নৱপ্ৰজন্মসকলক উলিয়াই আনিবলৈ চেষ্টা কৰিছে। আমি কোচৰ কাষলৈ যাব বিচাৰিছোঁ, কিছু ভাষ্য ল'বলৈ যত্ন কৰিম, যিহেতু কি জনাব যে আপোনালোকে ইমান সুন্দৰভাৱে নৱপ্ৰজন্মসকলক আগুৱাই লৈ আহিছে, কি ক'ব এই মুহূৰ্তত? কেনে অনুভৱ এনে ইয়াত আহি কি অনুভৱ পাইছে? কেনেকুৱা ভাল লাগিছে আহি কিনে? হয়, ধন্যবাদ জনাইছোঁ। আমি এনেধৰণে খেলৰ মাজতে নিয়ম ভংগ কৰি ল'বলগীয়া হৈছে, যিহেতু আমি ছাৰৰ কাষলৈ যাবলৈ চেষ্টা কৰিম, পৰৱৰ্তী সময়ত চেষ্টা কৰিম। এনেধৰণে আমি দেখুৱাই আছোঁ তাৰ সামগ্ৰিক দৃশ্য। এয়াই হৈছে ফুটবলৰ কোমল ঘাঁহনিত ফুটবলৰ যাদু, যি দুভৰি যাদু দেখুৱাবলৈ যত্ন কৰি আছে দুই ফুটবল দলৰ মাজত। আমি এনেধৰণে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ।
পুনৰ আহিছোঁ উত্তেজনামূলক এই ফুটবল খেলৰ মাজলৈ, যিহেতু উপস্থিত আছোঁ কোৱাৰ্টাৰ ফাইনেল হৈছে আৰু আমাৰ সৈতে আছে ডিগবৈ বন প্ৰাধিকৰণৰ বিষয়া আছে TC ৰঞ্জিত ৰাম ডাঙৰীয়া আছে। আমি তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ। ছাৰ, কেনেকুৱা অনুভৱ আজি, ফিলিংছ? বহুত ধুনীয়া লাগি আছে আজি ক্ৰিকেট ফুটবল চাই আছে। আজি হাফ টাইমতে আহিব পাৰিলে, ধুনীয়াকৈ ইমান ল'ৰাকেইটা ইমান ধুনীয়াকৈ খেলি আছে, এনজয় কৰি আছে। এতিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক কি ধন্যবাদ জ্ঞাপন? মই ইমান এটা ধুনীয়া এটা ল'ৰা ছোৱালীৰ কাৰণে এতিয়া যি গোটেইকেইটা তিনিচুকীয়া ইয়াত অঞ্চলত যে পাতিছে, এটা জেগাত নাই, 4টা জেগাত যি পাতিছে, চবৰ কাৰণে ভাল। মানুহবিলাক একবাৰ লাগি থাকিব, যি সৰু ল'ৰা ছোৱালী আছে যে অন্য ফুটবল হওক ক্ৰিকেট হওক বেলেগ বেলেগ ধৰণৰ ওপৰত উঠি আহিব পাৰে, নেক্সট লেভেলত যাবৰ কাৰণে এটা প্লেটফৰ্ম পাই যায়। তাৰ কাৰণে মই AJYCPক ধন্যবাদ দিব এনেকৈ এটা পাতিবৰ কাৰণে। ধন্যবাদ জনাইছোঁ। এয়া আছিল বন প্ৰাধিকাৰী বিষয়া TC ৰঞ্জিত ৰাম। আৰু আমি পুনৰ খেলৰ মাজলৈ যাব বিচাৰিছোঁ, যিহেতু আমি শেষ মুহূৰ্তলৈকে আমি দেখুৱাম, তাৰ ফলাফল দেখুৱাম কেনেকুৱা ধৰণৰ হৈছে বা ফলাফল কোন জয়ী হৈছে কোন পৰাজয় হৈছে, এই বিষয়ে আমি জানিবলৈ কিছু সময়ৰ পিছতে আমি চেষ্টা কৰিম। আৰু ইতিমধ্যে খেলি আছে, এয়া হৈছে দুলীয়াজান ফুটবল কোচিং চেণ্টাৰ বনাম ৰূপজ্যোতি স্পৰ্টছ ক্লাব, দুয়োটা দলৰ মাজত ইতিমধ্যে তীব্ৰ উত্তেজনামূলক খেল হৈ আছে। আমি পৰৱৰ্তী সময়ত ইয়াৰ শেষ ফলাফল বিষয়ে জানিবলৈ চেষ্টা কৰিম। ডিগবৈ জুবলি খেলপথাৰৰ পৰা আমি যি দেখুৱাইছিলোঁ 15 বছৰ অনূৰ্ধ্ব ফুটবল খেলৰ শেষ মুহূৰ্তলৈকে কেনেধৰণে ফলাফল হ'ব আমি ইয়াৰ বিষয়ে ল'বলৈ যত্ন কৰিছোঁ। যিহেতু খেল শেষ হ'ল, দুলীয়াজান ফুটবল কোচিং চেণ্টাৰ বনাম ৰূপজ্যোতি স্পৰ্টছ ক্লাবৰ মাজত অনুষ্ঠিত হৈছিলে। খেলৰ ফলাফল কি হ'ল আৰু কেতিয়া ফাইনেল খেল অনুষ্ঠিত হ'ব ইয়াৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। মোৰ সৈতে আছে সুৰজিত বন, আপোনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আজি শেষ মুহূৰ্তত খেলখন ফলাফল কি হ'ল আৰু পৰৱৰ্তী সময়ত কোনদিনা ফাইনেল হ'ব এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। আজি জুবলি খেলপথাৰত ইতিমধ্যে দুলীয়াজান FC বিজয়ী হৈছে। মৰাণৰ ৰূপজ্যোতি যুৱ সংঘৰ লগতে এই খেলখন আছিলে, তেওঁলোকে ছেমি ফাইনেললৈ প্ৰৱেশ কৰিছে। কাকপথাৰ দিনৰ ভাগত যিটো হৈছে নগাঁও FC আৰু গড়গাঁও FC মাজত, আৰু ইতিমধ্যে নগাঁও FC ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আৰু ফাইনেলখন অৰ্থাৎ চূড়ান্ত খেলখন আমাৰ কাকপথাৰ ৰাজহুৱা খেলপথাৰত সন্ধিয়া 6 বজাৰ লগে লগে কাকপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব। আৰু সেই খেলখনৰ আগমুহূৰ্তত আমি 2টি মহিলা দল আমি আমন্ত্ৰণ জনাইছোঁ কৃতিমূলকভাৱে খেলিব, গতিকে সকলোৱে উপভোগ কৰিবৰ কাৰণে মই আজি আপোনালোকৰ যোগেদি নিমন্ত্ৰণ জনাইছোঁ। আৰু আপোনালোকক কৈ গৌৰৱ অনুভৱ কৰিছোঁ যে আচলতে থাৰ্ড খেলখন আপোনালোকৰ ডুমডুমা নগৰ খেলপথাৰত অনুষ্ঠিত হ'ব পৰহিলৈ। আৰু যিহেতু আজি খেলখন শেষ হ'ল, কোন শ্ৰেষ্ঠ খেলুৱৈ কেনেধৰণে বাছনি কৰিলে আৰু কোন জয়ী হ'ল শেষ মুহূৰ্তত? আজি মই দুলীয়াজান FC বিজয়ী হৈছে আৰু দুলীয়াজানৰ খেলুৱৈ আমাৰ সৌৰভ কুমাৰে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে। কাকপথাৰ যিটো হৈছে নগাঁও খেলুৱৈ তোমাৰ চামুৰ কাঠেৰে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পাবলৈ সক্ষম হৈছে। আৰু পৰৱৰ্তী সময়ত আমি পুনৰ লগ পোৱা আশাৰে আজিলৈ আহিছোঁ, যিহেতু কি শুভেচ্ছা বাৰ্তা দিব? সকলোকে শুভেচ্ছা জনাইছে। যিহেতু এইখন খেলৰ কাৰণে প্ৰচাৰ, যিহেতু সংবাদ মাধ্যম খুব সুন্দৰকৈ তেওঁলোকে গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিছে, গতিকে মই বিশেষকৈ সাংবাদিক বন্ধুসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু ৰাইজে যথেষ্ট সহায় জনাই তেওঁলোকলৈকো কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ। বিশেষকৈ বিশিষ্ট অতিথিসকলক নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোকে আহিও খুব সুন্দৰকৈ খেলখন উপভোগ কৰিলে। সকলোকে আমি আমাৰ ফালৰ পৰা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা ধন্যবাদ আৰু আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল সুৰজিত মৰাণ। যিহেতু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি ফুটবল প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা, এই প্ৰতিযোগিতা 15 বছৰ অনূৰ্ধ্ব অনুষ্ঠিত কৰিলে। আজি কোৱাৰ্টাৰ ফাইনেলত ছেমি ফাইনেলত উপনীত হ'ল দুলীয়াজান ফুটবল কোচিং চেণ্টাৰ। আৰু এয়াই আমি দিবলৈ চেষ্টা কৰিলোঁ, য'ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ফুটবল সন্থাৰ তত্বাৱধানত যি সেউজীয়া ঘাঁহনিত 15 বছৰ অনূৰ্ধ্ব ফুটবলাৰ প্ৰতিভাসম্পন্ন ফুটবলাৰসকলৰ দুভৰি যাদু দেখুৱাবলৈ এইখন মঞ্চ পাইছে। সেয়ে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অনুষ্ঠানৰ মাজেদি যিসকল শুভাকাংক্ষী সকলোকে ধন্যবাদ জনাই আমি এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ।